হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম শেহতীয়াকৈ অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো পৰীক্ষা হ'বলৈ গৈ আছে, পৰীক্ষাৰ অলৰেডি স্কেডুল কৰা হৈছিলে 6th of July 2025, জুলাই 6 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু সেই পষ্টটোৰ কাৰণে আপোনালোকৰ APSCয়ে যোৱাকালি লিষ্ট অফ কেণ্ডিডেটছ ওলালে। যিসকল কেণ্ডিডেটছৰ এই লিষ্টখনত নাম আছে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট কৰিছে আৰু অনলাইন এপ্লিকেশ্যন APSCয়ে একচেপ্ট কৰিছে আৰু লগতে এওঁলোকে পৰীক্ষা দিবৰ কাৰণে কোৱালিফাইড হৈছে। ঠিক আছে, এলিজিবল হ'ল APSCৰ কাৰণে, APSCৰ মতে। চ' ইয়াতে যদি লিষ্টখন চাওঁ তেতিয়াহ'লে আপোনালোকে স্ক্ৰল কৰিলে দেখিব ইয়াতে গোটেই লিষ্ট অফ কেণ্ডিডেটছ আছে। ইয়াতে আপোনালোকে স্ক্ৰল কৰিলে দেখিব একেবাৰে লাষ্টলৈকে 14,597জন কেণ্ডিডেটছ আছে আৰু ইয়াতে আপোনালোকৰ কেণ্ডিডেটবিলাকৰ কি বুলি কয় এপ্লিকেশ্যন ID, ঠিক আছে, এপ্লিকেশ্যন ID, তাৰপিছত ফাদাৰ্ছ নেম আৰু ৰোল নাম্বাৰ আছে। লাষ্টৰ যোনটো ৰাইট হেণ্ড ছাইডে একেবাৰে এক্সট্ৰিম ৰাইট হেণ্ড ছাইডত আছে সেইটো ৰোল নাম্বাৰ হয়। আপোনালোকে সেইকেইটা ইউজ কৰি পেলাই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ড আপোনালোকৰ 27th of জুনৰ পৰা আপোনালোকৰ ইছ্যু কৰা হ'ব APSCৰ অফিচিয়েল ৱেবছাইটত। 27 জুনৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ঠিক আছে, 27th of জুনৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। বাকী লিষ্টখন আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত পাই যাব। যোৱাকালি তেওঁলোকে পাব্লিছ কৰিছে লিষ্টখন। চ' APSCৰ অফিচিয়েল ৱেবছাইটত গ'লে এই লিষ্টখন পাই যাব আৰু লগতে মই এই লিষ্টখনৰ যদি দৰকাৰ পৰে মই লিংকটো বাৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আৰু লগতে আপোনালোকে গম পাই চাগে এই পষ্টটোৰ কাৰণে, এই পৰীক্ষাটোৰ কাৰণে কেইটা পোষ্ট আছিলে। চ' ইয়াতে মই আৰু এবাৰ দেখাইছোঁ, টোটেল 14টা পোষ্ট আছিলে। ঠিক আছে, এই যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা আছে তাৰে 14টা পোষ্ট আছিলে। অ'পেন কেটেগৰীৰ কাৰণে 8টা, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছিলে 2টা, OBC MOBCৰ কাৰণে 4টা, ৰিজাৰ্ভ ফৰ উইমেন আছিলে 1টা। বাকী টি ট্ৰাইবছ এণ্ড আদিবাসী, SC ST প্লেইনছ সেইবিলাকৰ পোষ্ট কোনো ৰিজাৰ্ভ নাছিলে। ST হিলছৰ কাৰণে 2টা, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছিলে 1টা। চ' টোটেল 14টা পোষ্ট, ৰিজাৰ্ভ ফৰ উইমেন আছে 4টা। বাকী যিসকল কেণ্ডিডেটছ ৰিজাৰ্ভ কেণ্ডিডেটছৰ পোষ্ট ইয়াতে নাই তেওঁলোকে অ'পেন কেটেগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব। ঠিক আছে, চ' এইখিনি আছিলে টোটেল 14টা পোষ্টৰ এগেইনষ্টে 14,597জন কেণ্ডিডেটছ। পৰীক্ষা গুৱাহাটীত চাগে মষ্ট প্ৰবেবলি অনুষ্ঠিত হ'ব। এতিয়া কি কৰে এতিয়ালৈকে গম পোৱা নাই। এডমিট কাৰ্ড ৰিলিজ হ'লে মানে আমি গম পাম। এডমিট কাৰ্ড 27 তাৰিখৰ পৰা আপোনালোকে আপলোড কৰিব, মানে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, চ' এই লিষ্ট অফ কেণ্ডিডেটছৰ মই লিংকটো বাৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে গৈ পেলাই এইখন ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, বাকী আপোনালোকে যদি এই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে এটা কোৰ্চ এভেইলেবল আছে, আপোনালোকে ল'ব পাৰে মোৰ পৰা কোৰ্চটো। যেনেকৈ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 349 ৰুপিছত ফুল কোৰ্চ এভেইলেবল আছে। ফেজ 1 এতিয়া বৰ্তমান ফেজ 1 হ'ব। ফেজ 1টো ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ ফেজ 2 হ'ব। তথাপিতো কোৰ্চটোত ফেজ 1 জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে পাই যাব। যদি কোনোবা ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আৰু ঠিক তেনেদৰে আপোনালোকৰ কাৰোবাক যদি APSC শেহতীয়াকৈ ফৰেষ্ট ৰেঞ্জাৰৰ পোষ্ট ওলাইছে তাৰে যদি আপোনালোকে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত কোৰ্চ ল'ব বিচাৰে 349 এভেইলেবল আছে। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ যদি কাৰোবাক কোৰ্চ লাগে তেতিয়াহ'লে 2024-25 কাৰেণ্ট এফেয়াৰ্ছ 99 ৰুপিছত এভেইলেবল আছে। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851। মান্থলি বেচিছত আছে 2024 ফুল ইয়েৰ আৰু 2025 জুনলৈকে কভাৰ কৰা হৈছে। ঠিক আছে, বাকী জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851। বাকী APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কথা ক'লোৱেই 349ত এভেইলেবল আছে। ADRE 3.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে। তাৰপিছত APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে কোৰ্চেছ এভেইলেবল আছে ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 99 ৰুপিছত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে। APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ইংলিছ গ্ৰামাৰ ওপৰত 249ত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে। APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰো এটা জেনেৰেল ষ্টাডিজৰ ওপৰত ফুল কোৰ্চ এভেইলেবল আছে 249ত। এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰে 9706557851। আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব। তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই কাৰেণ্ট এফেয়াৰ্ছখিনি দি দিম। চ' এতিয়া বৰ্তমান জুন মাহটো চলি আছে। জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব। চ' ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত আপোনালোকে মেছেজ কৰি জনাওক আপোনালোক কোনটো কোৰ্চ লাগে। কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মতে পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব। এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী আপোনালোকে আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব।
চ' আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব এই কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰিছোঁ তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্টৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব আৰু লগতে আপোনালোকৰ এই লিষ্ট এই যোনখন কেণ্ডিডেটছ লিষ্ট তাৰে লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনতে প্ৰভাইড কৰিছোঁ আপোনালোকে তাতে গৈ পেলাই এই লিষ্টখন আপোনালোকে চাই ল'ব পাৰিব আপোনালোকৰ নামবিলাক চেক কৰি ল'ব পাৰিব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম